খিলঞ্জীয়াক বহিৰাগতৰ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া অব্যাহত। আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া শিল্পী মহেন্দ্ৰ হাজৰিকাৰ। চৰকাৰৰ বহু কৰণীয় আছে, চৰকাৰ নিধিৰাম চৰ্দাৰ হলে নহব। অসমৰ মাটিত অসমীয়া জাগিলে কিন্তু কাৰো ৰক্ষা নাই। বিহাৰত অসমীয়া গাঁও নাই, কিন্তু অসমত গাঁও চুবুৰী সকলো আছে। আসলতে এইখিনি সুবিধা আমাৰ মানুহে দিছে, আমাৰ নিজৰ মানুহখিনিয়ে দিলে। বহু যুগৰ আগৰ পৰাই অসমীয়াসকলৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল অসমীয়াসকলে সদায় অতিথিপৰায়ণ জাতি, মৰমীয়াল আৰু অতিথিপৰায়ণ জাতি, আনক দুখ দিব নোখোজা জাতি, গতিকে সাহসী জাতি আৰু স্বাভিমানী জাতি, আৰু আনৰ পৰা আজৰিবও চেষ্টা নকৰে আৰু আনক মৰম কৰা জাতি। সেইকাৰণে অতিথি অসমলৈ যিমানেই আহিছে সকলোৱে অসমত থাকি গৈছে, অসমৰ পৰা যাব ইচ্ছা নকৰে। কৰ্মসূত্ৰে আহে মানুহবিলাক, কামৰ স্বাধীনতা বিচাৰি কামৰ সুবিধাৰে আহি যায় আৰু অসমীয়া সহজ সৰল বৰ্ণাঢ্য এই বৰণীয়া স্বাভিমানী জাতিৰ মাজত মিহলি হৈ যায়। তাৰপিছত লাহে লাহে মূৰৰ ওপৰত উঠিবলৈ সুবিধা পায়। এইখিনি অসমীয়াসকলৰ কাৰণে হৈছে। খিলঞ্জীয়া ভূমিপুত্ৰ আজি মান নাইকিয়া হৈছে। খিলঞ্জীয়া স্বাভিমানী আমাৰ ভূমিপুত্ৰসকল বা আমাৰ ট্ৰাইবেলসকল, জনগোষ্ঠীয় লোকৰ আজি এতিয়া এনেকুৱা হৈছে যে সন্মান বা এনেকুৱা চিকিউৰিটি নোহোৱা নিচিনা অনুভৱ কৰিছে। তেওঁলোকে নিজে নিজৰ মাটিত থাকি ভৰিৰ তলৰ মাটি হেৰাবলৈ হ'ল। অলৰেডিতো বহু কিবা কিবি গৈছেই। গতিকে সময় এতিয়া বৰ চেনচিটিভ, বৰ স্পৰ্শকাতৰ। গতিকে দিনক দিনে দেখি আছো সমাজখনত বা ৰাজ্যখনত, ৰাজনৈতিক ক্ষেত্ৰখনতো দেখিছো বা ৰাইজৰ মাজতো দেখিছো বিভিন্ন বিভ্ৰান্তি, বিভিন্ন অসূয়া অপায় অমংগলে একদম নধৰা হৈছে। গতিকে এই ক্ষেত্ৰত ৰজাঘৰৰ বা চৰকাৰৰ বহুত কৰণীয় আছে। চৰকাৰ নিধিৰাম চৰ্দাৰ হলে কিন্তু নহব দেই, চৰকাৰ নিধিৰাম চৰ্দাৰ হলে নহব। গতিকে কাৰণ জাতি শেষ হৈ যাব যে এদিন, বহুত দিনতে মই গান কৰিছো, গানত কৈ আহিছো, ভূপেন হাজৰিকাদেৱে সুধাকণ্ঠইটো ক'লেই যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আৰু মই তেখেতৰ পিছে সেইখিনি ৰাইজক দি আহিছো আজি ইমান বছৰে। ৮০ দশকৰ পৰা 1980 চনৰ পৰাই আমি সংগীতেৰে মানুহক জাগ্ৰত কৰিছো। গতিকে এইবিলাক এদিনীয়া সমস্যা নহয়, এদিনতে লাই পোৱা নাই। গতিকে চৰকাৰৰ কৰ্তব্য অনন্তমুখী কৰ্তব্য, অলেখ কৰ্তব্য আছে। চৰকাৰেহে এইখিনি চাব লাগিব। মানুহে সংযত হৈ পেলাই যিকোনো কথা ক'ব লাগে। মোক যেতিয়া অসমীয়া বুলি কোনোবাই অসমীয়া বুলি ক'লে মই ভালে পাওঁ, মই অসমীয়া। কাৰোবাক যদি কোনোবাই কৈছে ঐ বিহাৰী, মানে কি বিহাৰী মানে কি, তেওঁ ভালে পাব লাগে, তেওঁ বিহাৰী। কোনোবাই ভাল পাব লাগে এই পঞ্জাবী, ভালে পাব লাগে। মোক যদি অসমীয়া বুলি চিঞৰে কোনোবাই, মই ভাল পাম। এই অসমীয়া বুলি ক'লে মই ভালেই পাম, মই অসমীয়া। কিন্তু মই ভাল অসমীয়া হৈ ভাল ভাৰতীয়। গতিকে কথাটো এনেকুৱা হৈছে যে আমুক গো বেক তামুক গো বেক, এই লাই পোৱা, এই সমাজে বেয়া পোৱা, মানুহে বেয়া পোৱা, জাতিয়ে বেয়া পোৱা কামবিলাক নিজে সেইটো অপৰাধ। সেইবিলাক অপৰাধ কৰিছে। চৰকাৰে দেখিও যদি নিমাত হৈ থাকে সেইবিলাক অপৰাধ। আমুক গো বেক তামুক গো বেক, কাৰণ নিজৰ অসমৰ নিজৰ মাটিতেই যদি খিলঞ্জীয়া অসমীয়া থলগিৰিয়াৰ যদি স্থান নাইকিয়া হয় বা ইয়াতেই যদি চৰ গুৰ কিল খাবলগীয়া হয়, জাতিয়ে কিমান দিন চাই থাকিব, কিমান সহ্য কৰিব? আৰু এটা কথা কি, অসমীয়া জাগিলে কিন্তু অসমৰ মাটিত অসমীয়া জাগিলে কাৰো ৰক্ষা নাই। সেইটো সকলোৱে জানে, পৃথিৱীয়ে জানে। গতিকে এই দু পৰিস্থিতিলে যাতে নোযোৱা ভাল। বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত অতি শীঘ্ৰে ব্যৱস্থা লোৱা ভাল। কাৰণ কোনেও যাতে আমুক গো বেক তামুক গো বেক, নিজৰ মাটিত নিজক আলহীক সজাবলৈ তেখেতসকলে অধিকাৰ ক'ত পালে? ঠিক বিহাৰত অসমীয়া গাঁও এখন দেখাব পাৰিবনে? পাৰিব? ইয়াতো গাঁৱে আছে, চুবুৰী আছে। এইটো অসমীয়াই সদায় মানুহক মৰম কৰি আহিছে। অসমৰ মানুহে সকলোকে সুদূৰ কান্নকুব্জৰ পৰা কোনোবা আহিছিলে, ঠিক সিফালে পাটকাই পাৰ হৈ কোনোবা আহিছিলে, কোনোবা ক'ৰবাৰ পৰা আহিছিলে, এনেকে আহি বৃহত্তৰ অসমীয়া। কিন্তু কথা হ'ল কি, এইটোতো অসমীয়া বুলিয়ে ক'ব। এতিয়া আকৌ অসমীয়া গো বেক,
আমুক গো বেক এই কথাটো সহ্যৰ বাহিৰত সহ্য সীমাৰ বাহিৰত গতিকে মই ছাত্ৰ সমাজকো দেখি আছো তেওঁলোকো খুব নাৰাজ হৈ আছে গতিকে নজকোৱাই ভাল